গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 9 তাৰিখ। আজি তিথি নৱমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:57 আৰু সূৰ্য অস্ত যাব 5:16। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জা স্তৰ আজি অধিক থাকিব। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই আপোনাৰ জীৱন লগৰীৰ লগত কটোৱা সময়ত ৰহণ সানিব। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গ'ল বুলি দুখ কৰি নাথাকিব। এতিয়া কেনেকৈ বাকী থকা সময়খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক। গণেশ মন্দিৰত লাড়ু ভোগ হিচাপে অৰ্পণ কৰাৰ পিছত বাকী থকা লাড়ু দুখীয়া নিচলা মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। খৰচ বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিৰ হোৱা বৃদ্ধি, ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। পৰিয়ালৰ সদস্যৰ সহায় কৰিবলৈ আপোনাৰ অৱসৰ সময়ৰ সৎব্যৱহাৰ কৰক। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কটাব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। অধিক আৰ্থিক স্থিতি সবল কৰিবৰ বাবে নিজৰ অৰ্ধাংগিনীক মান সন্মান প্ৰদান কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে গাড়ী চলোৱা সময়ত সাৱধান থাকক। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। আজি আপুনি উৰ্জাৰে ভৰপূৰ থাকিব, লগতে জীৱনকামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তুৰ ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। বন্ধু আহিব লগা সময়তো হ'ব, কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীন কেতিয়াও নাছিল। যিকোনো কাম কৰাৰ আগত এইটো ভাবি ল'ব যে ইয়াৰ পৰিণাম আপোনাৰ ওপৰত কি ভাৱে পৰিব। গাখীৰেৰে ভৰ্তি বাচন এটা শীতানত ৰাখক আৰু ভাল স্বাস্থ্য ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনসংগী সুখৰ কাৰক হৈ উঠিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। জীৱনত এক নতুনত্ব আহিব পাৰে যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে, তেন্তে আপুনি তেখেতসকলৰ পৰা দূৰত থকাই শ্ৰেয়। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে আৰু ইয়াৰ ফলত পৰিৱেশৰো লাভ হ'ব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। ভাই ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আশংকা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব।
যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজি দিনটোৰ ভৰপূৰ আনন্দ লওক। ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব। নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহু সময় কথা পাতিব পাৰে। সৰ্পধাৰীসকলক পইচা দিয়ক, সাপক গাখীৰ খুৱাবলৈ। এনে কৰিলে মানসিক অশান্তি দূৰ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খোল খাই থকা বস্তু নাখাব, নহ'লে স্বাস্থ্য বেয়া হ'ব পাৰে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। স্বাস্থ্যক অৱহেলা কৰাৰ বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰক। সুস্বাস্থ্যৰ আনন্দ ল'বলৈ আপুনি ঘৰৰ মধ্যস্থান চাফ ৰখাটো দৰকাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃত্তিৰ বাবে আপোনাক অসুবিধা দিব পাৰে, কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক, নহ'লে অৱস্থা অথবৈজ হ'ব পাৰে। মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰে সেইটো স্বীকাৰ কৰি লোৱাই ভাল। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আত্মীয়ৰ আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমিকা দুখ পাব পাৰে। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হ'ব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত ব্যতীত কৰিব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাৰ এই সমস্যাসমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। আজি পৰিয়ালৰ অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আপুনি নিজকে তাত বন্ধ হৈ থকা যেন অনুভৱ কৰিব পাৰে, কাৰণ বাকী সকলো সদস্য কিনা মেলাত ব্যস্ত হৈ থাকিব। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। আজিৰ দিনাখন একো কৰিব নালাগে, অকল নিজৰ অস্বস্তিকৰ আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদসূচক মনোভাৱেৰে থাকক আৰু নিজকে দৌৰা দৌৰি কৰাৰ পৰা বাধ্য নকৰিব। ঘৰত ৰঙা ৰঙৰ কাৰ্পেট আৰু বিচনা চাদৰ ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱা দৰকাৰ। যিসকল লোকে ঋণ লৈ থৈছিল আগতে, সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক, বিশেষকৈ সিহঁতৰ লগত যোনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। আপোনাৰ বন্ধু অথবা জীৱনসংগীৰ লগত অনলাইন চিনেমা চাব পাৰে। আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেটৰ সদব্যৱহাৰ কৰিব। বগা চন্দনৰ তিলক লগাওক, স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সফলতাৰ ওচৰত থকা স্বত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহঁতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ বিবাদ হ'ব পাৰে আৰু আপুনি আলোচনাৰ সন্মুখীনো হ'ব পাৰে। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতেই যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল। সেইসকল লোকৰ লগত মিলা প্ৰীতি কমাই দিয়ক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। ধনাত্মক চিন্তাধাৰা জীৱনত আচৰিত ধৰণৰ যাদু কৰিব পাৰে। প্ৰেৰণাদায়ক কিতাপ পঢ়িলে অথবা ফিল্ম চালে আজিৰ দিনটো বঢ়িয়াভাৱে অতিবাহিত হ'ব।
গোটেই ৰাতি পানীত তিয়াই ৰখা বাৰ্লি যদি পোৱা কোনোবা জন্তু অথবা পক্ষীক খুৱাবলৈ সক্ষম হয় তেন্তে আপোনাৰ ভাল স্বাস্থ্য লাভ হ'ব পাৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে, আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধ চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰিয়েলিটি শ্ব'ৰ আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব পাৰে আৰু ঘৰুৱা হতাশা দূৰ কৰিব। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহৰ মেলিব পাৰে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে। পানীৰ জীৱনত কি মূল্য সেই কথাক বিষয় হিচাপে লৈ আপুনি ঘৰৰ সৰুবোৰক ভাষণ এটা দিব পাৰে। ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ কাম খটোৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটা চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব। বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজি দিনটোৰ ভৰপূৰ আনন্দ লওক। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে কলা কাজল কোনোবাই এৰাবাৰীত মাটিৰ তলত পুতি থওক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।